ওয়াকফ সংশোধনী আইন বাতিলৰ দাবীত উত্তাল শিলচৰত শ মুছলমান লোকৰ সমদল সমদলক বাধা প্ৰদান কৰা আৰক্ষীৰ বেৰিকেডে ভাঙি আৰক্ষীৰ সৈতে ঠেলা হেঁচা কৰিছে প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ শিলগুটিও নিক্ষেপ কৰে একাংশ প্ৰতিবাদকাৰীয়ে ঘটনাস্থলীত কাছাৰৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত বিশাল বাহিনী এনেধৰণে বাধা প্ৰদান কৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হয় পুৱাই বেৰেংগাৰ মুছলমান লোকসকলে উলিয়াই এই বৃহৎ সমদল আৰু এই সমদলতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে আৰক্ষীৰ সৈতে হতাহতি আনকি আৰক্ষীলৈ শিলগুটি পৰ্যন্ত নিক্ষেপ কৰিছে একাংশ প্ৰতিবাদকাৰীয়ে দৃশ্য আপোনালোকে মুহূৰ্ত দেখুৱাইছোঁ আৰক্ষীৰ সৈতে বাক বিতণ্ডা হতাহতি লিপ্ত হৈছে ওয়াকফ সংশোধনী আইন বাতিলৰ দাবীত উত্তাল হৈছে শিলচৰত শ মুছলমান লোকৰ প্ৰতিবাদী কাৰ্যসূচী সমদল বাহিৰ কৰিছে সমদলক বাধা প্ৰদান কৰা আৰক্ষীয়ে বেৰিকেড ভাঙি আৰক্ষীৰ সৈতে ঠেলা হেঁচা কৰে প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ শিলগুটিও নিক্ষেপ কৰিছে একাংশ প্ৰতিবাদকাৰীয়ে ঘটনাস্থলীত কাছাৰৰ আৰক্ষী অধীক্ষক উপস্থিত হয় আৰু আৰক্ষী অধীক্ষকৰ নেতৃত্বত বিশাল বাহিনী সাজু কৰি ৰখা হৈছিল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হয় পুৱাই বেৰেংগাৰ মুছলমান লোকসকলে উলিয়াইছিল এই বৃহৎ সমদল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ